Hello, my dear student. মই R.K. ভূঞা, ডিপাৰ্টমেণ্ট অফ মেথমেটিক্স, টিহু কলেজ। ঠিক আছে, আমি আলোচনা কৰি আছোঁ ফাংচন অফ সেভাৰেল ভেৰিয়েবল। ফাংচন অফ সেভাৰেল ভেৰিয়েবলৰ লাষ্ট ক্লাছটো আছিল আমাৰ পাৰ্চিয়েল ডেৰিভেটিভ। আজি আমি আলোচনা কৰিম পাৰ্চিয়েল ডেৰিভেটিভৰ আমি আজি আলোচনা কৰিম পাৰ্চিয়েল ডেৰিভেটিভৰ নেক্সট ক্লাছটো হ'ল এইটো হ'ল হায়াৰ অৰ্ডাৰ পাৰ্চিয়েল ডেৰিভেটিভ। এটা হায়াৰ অৰ্ডাৰ পাৰ্চিয়েল ডেৰিভেটিভৰ আমি কেইটামান এক্সাম্পল কৰিম। তোমালোকৰ টেক্সট বুকখনত দিয়া আছে, BLR পৰীক্ষাত এই কুৱেশ্যনখিনি তোমালোকে দেখা পাবা। ঠিক আছে, এতিয়া আহোঁ চাওক পইণ্টকলৈকে আহা। হায়াৰ অৰ্ডাৰ পাৰ্চিয়েল ডেৰিভেটিভ। হায়াৰ অৰ্ডাৰ মানে কি? ফাৰ্ষ্ট অৰ্ডাৰ। চাওক ফাৰ্ষ্ট অৰ্ডাৰ হ'লে fx পাৰ্চিয়েল ডেৰিভেটিভ fy। ঠিক আছে, হায়াৰ অৰ্ডাৰ বুলি কওঁতে মোৰ দেন ফাৰ্ষ্ট, তাৰমানে আমি যদি fxx হৈ লওঁ, fxy হৈ লওঁ, fxy এনেকৈ যদি উলিয়াই থাকোঁ আমি, এইবিলাক হ'ল হায়াৰ অৰ্ডাৰ। এইটো ছেকেণ্ড অৰ্ডাৰ, এইটো থাৰ্ড অৰ্ডাৰ, আৰু মোৰ দেন ইয়াতকৈও বেছি আমি উলিয়াব পাৰোঁ। Second order and more than second order is called higher order. Higher order partial derivative to বিশেষ একো প্ৰব্লেম নাই। আমি ফাৰ্ষ্ট অৰ্ডাৰ হৈ ল'ব পাৰিলে তাকে নেক্সট আকৌ উল্লেখ থাকিলে হ'ল। যি উইথ ৰেচপেক্ট টু যি দিয়ে আমি সেইটো মানে উইথ ৰেচপেক্ট টু যি ভেৰিয়েবল দিয়ে এইখিনি আমি ডিছকাছ কৰিছোঁ কি ইয়াতে জেড ইজ এ ফাংচন অফ এফ এক্স ৱাই এইটো। ঠিক আছে, এতিয়া আমি ইয়াতে মন কৰিব লগা এটাই কথা, তোমালোকৰ শিকিব লগা কথা হ'ল এফ এক্স ৱাই আৰু এফ ৱাই এক্স। এইটো যদি ল'ব লাগে তেতিয়াহ'লে আমি এফ এক্স ৱাই ল'ব লাগিলে কোনটো ল'ম? এইটো ফাৰ্ষ্ট হৈ ল'ম না এইটো ফাৰ্ষ্ট হৈ ল'ম? এইটো তোমালোকে জানিবা ৰাইট মষ্টত থকাটো ফাৰ্ষ্ট, তাৰপাছত অহাটো ছেকেণ্ড। গতিকে এইটো যদি ওলাব এফ এক্স হৈ ল'বা দিয়ে, এইটো যদি আমাক ওলোৱা দিয়ে, প্ৰথম আমি কি কৰিম? উইথ ৰেচপেক্ট টু এক্সহে আমি উলিয়াই ল'ম ৰাইট মষ্টত থকাটো, ছেকেণ্ডলি এইটো ল'ম। আৰু ছাপ'জ ধৰা আমাক দিয়া আছে এক্স ৱাই, তেতিয়া আমি ফাৰ্ষ্ট ৱাই প্ৰথমবাৰ ফাৰ্ষ্ট ৱাই দি উইথ ৰেচপেক্ট টু ৱাই ডেৰিভেটিভ লৈ লওঁ, নেক্সট বাৰ ৱাই, থাৰ্ড বাৰ এক্স। গতিকে ৰাইটৰ পৰা লেফ্টক লগি আহিবা। এইখিনি হ'ল টেকনিক, বাকীখিনি আকৌ দিগদাৰী নাই। বাকী প্ৰচেছখিনি তোমালোকে আগৰ ক্লাছত আলোচনা কৰিছোঁ। আমি এতিয়া এক্সাম্পল আলোচনা কৰিম, এক্সাম্পল অফ হায়াৰ অৰ্ডাৰ ডেৰিভেটিভ। তোমালোকৰ টেক্সটখনত এটা অতি ইণ্টাৰেষ্টিং প্ৰশ্ন আছে, সেইটো আমি ডিছকাছ কৰোঁ। এতিয়া দিয়া আছে এটা ইলেক্ট্ৰিক চাৰ্কিট এটা দিয়া আছে। ইলেক্ট্ৰিক চাৰ্কিট উইথ ইলেক্ট্ৰমোটিভ ফ'ৰ্চ EMF অফ ভোল্ট এণ্ড ৰেজিষ্টেঞ্চ R। এটা ইলেক্ট্ৰিক চাৰ্কিট দিয়া আছে, চাৰ্কিটটোৰ ইলেক্ট্ৰমোটিভ ফ'ৰ্চটো হ'ল E ভোল্ট আৰু ৰেজিষ্টেঞ্চটো R ওম। এতিয়া কাৰেণ্টৰ সূত্ৰটো দিছে ই ইজুকেল কি দিছে? আই ইজুকেল কাৰেণ্টৰ সূত্ৰটো দিছে আই ইজুকেল ই বাই আৰ, বা আমি এনেকৈ লিখিব পাৰোঁ ই আৰ টু দি পাৱাৰ -1, যেনেকৈ লেখা তোমালোকে। এতিয়া হৈ ল'ব দিছে আমাক ডেল জেড ডেল আৰ কি সময় এইটো হৈ ল'ব দিছে, আৰু দিছে ডেল ই এইটো ল'ব দিছে। এইখিনিক লৈকে আমাৰ দিগদাৰী নাই, আকৌ এইখিনি পাৰ্চিয়েল ডেৰিভেটিভত ল'ব পাৰোঁ। এতিয়া দিছে এট দি ইনষ্টেণ্ট ই ইজ 125 আৰ ইজ 15। ৰেজিষ্টেঞ্চটো দিছে 15 ওম আৰু ইটো দিছে 120। এতিয়া ভোল্ট। এতিয়া দিছে ছেকেণ্ড পাৰ্টটো দিছে ইণ্টাৰপ্ৰিট দিছ ডিৰাইভেটিভ এজ ৰেট। এই যি ডিৰাইভেটিভ ওলালা তাৰ পৰা তুমি ইয়াৰ ৰেট সম্পৰ্কে কি মানে ইণ্টাৰপ্ৰিট কৰবা, মানে এইটো ইনক্ৰিজিং নে ডিক্ৰিজিং, এইটো ল'বা দিছে তোমাক। ঠিক আছে, প্ৰশ্নটো বুজি পালে? প্ৰশ্নটোহে মেইন প্ৰথম বুজি পোৱা কথা। এতিয়া দিয়া আছে আমাক গিভিন ডেট আই ইজুকেল ই টু দি পাৱাৰ আৰ টু দি পাৱাৰ -1। গতিকে উইথ ৰেচপেক্ট টু যদি ই ডিৰাইভেটিভ ওলাওঁ আমি, ই হ'ল আৰটো কনষ্টেণ্ট হ'ব পাৰ্চিয়েল ডেৰিভেটিভত, গতিকে ই ডিৰাইভেটিভ 1, গতিকে আৰ টু দি পাৱাৰ 1, নাইবা তোমালোকে এনেকৈ লিখিব পাৰা এইটো 1/r জিংকি লিখোঁ।
উইথ ৰেসপেক্ট টু যদি আমি r লং ডেৰিভেটিভ কৰোঁ ইয়াক উইথ ৰেসপেক্ট টু যদি r ডেৰিভেটিভ কৰোঁ ইয়াক যদি r ডেৰিভেটিভ কৰোঁ কি হ'ব e টু কনস্ট্যান্ট গতি e টু থাকি গেল 1/x 1/x or কি 1/x minus 1/x square গতিকে এটো হল minus 1/r square ঠিক আছে minus 1/r square গতি e by minus r square গতিকে ডেরিভেটিভ দুটা আমি পাই গেল এটা আমাক দিয়া আছে e = 120 আৰু e = দিয়া আছে 120 r = দিয়া আছে 15 তো বহে দিয়া আমি প্ৰথম এটো বহে দিয়াৰ লগে লগে কি পালো এটো 1/15 নেক্সট তো পালো ক্যালকুলেশন কৰি তোমালোকে এখনি ক্যালকুলেশন কৰি লবা -25 4/45 এটা প্ৰথম মন কৰবা লাগা আমি কথাটো হল কি এই যেটো ললো উইথ ৰেসপেক্ট টু ই জি ডেরিভেটিভ ললো কারেন্টক তেতিয়া হলো পজিটিভ পালো ডেরিভেটিভটো আৰু এটো উইথ ৰেসপেক্ট টু r লতে ডেরিভেটিভটো নেগেটিভ পালো তাৰ মানে হৈছে কি r টু যদি ফিক্স থাকে তেতিয়া হলি এই কারেন্টটো ইনক্রিজিং আৰু সেকেন্ড টু যদি ই টু ফিক্স থাকে ই টু যদি ফিক্স থাকে আমি আর অপেক্ষা লৈছো ই টু ফিক্স থাকলে কারেন্টটো ডিক্রিজিং যেটো মাইনাস হলছি এখনি কথা আমি লিখলি হল গতিকে আমি কেনেকে লিখিম চাও if resistance r is fixed then current I is increasing at the rate of kiman 1/15 ampere per volt কিয় লিখছো আমি as the derivative is positive first আমার interpretation second interpretation to emf is fixed এবার যদি ইলেক্ট্রোমোটিভ ফোর্স টু ফিক্স থাকে কারেন্ট I is decreasing with respect to r at the rate of এতে মাইনাস চিহ্ন লিখিবা মাইনাসে কি বুঝাইছি মাইনাসে ডেরিভেটিভ টু নেগেটিভে বুঝাইছে আমাক কারেন্টটো ডিক্রিজিং ঠিক আছে গতিকে এটো এটা সিম্পল হল আৰু আমি নেক্সট এক্সাম্পল লগাইম সাপোজ ধৰা আমি কলো তো fxy fyx হইল এইটো এক্সাম্পল লগলগে হা 5x² twice xy আৰু thrice y square xy লব লাগে fyx লব লাগে আৰু পইণ্টটো ধৰি লব লাগে দিয়া আছে আমাৰ ফাংশনটো এটো এতিয়া ডিফারেন্সিয়েটিং পার্শিয়ালি উইথ রেসপেক্ট টু x এটো উইথ রেসপেক্ট টু y প্রথমে কি আছে আমি এটো লব লাগিব তো প্রথমে কি করবা লাগিব এই কারণে প্রথমে y লব লাগিব রাইট মোস্ট উইথ রেসপেক্ট টু y y অপেক্ষে ডেরিভেটিভ করা y অপেক্ষে ডেরিভেটিভ করলে আমি কি পাবো এটো কনস্ট্যান্ট 0 y অপেক্ষা করলে x কনস্ট্যান্ট গতিকে twice x তো কনস্ট্যান্ট twice x থাকে y1 thrice y cube গতিকে এটো thrice y square হইব ডেরিভেটিভ 3x গতিকে 9y square এতিয়া তোমালকে x y রলি এবাৰ x অপেক্ষে ডেরিভেটিভ করো উইথ রেসপেক্ট টু x অপেক্ষে ডেরিভেটিভ কৰিম আমি -twice x square এটো ৰাখি x অপেক্ষে ডেরিভেটিভ করলে কনস্ট্যান্ট গতিকে twice x ৰ -2 ৰিজাল্ট পালো আমি -2 এই যেটো ৰাখি এই ৰাখিটো আমি এনে ধৰণেও লিখবা পাৰো del square f del x del y এতে x টু লেফটত আছে লেফটত লিখবা y টু রাইটত আছে রাইটত লিখবা এখনি কথা বাকি কথা নাই -2 ফিক্স ৰিজাল্ট পালো নেক্সট yx হইলো আমি yx হইলো লাগব এবাৰ yx হইলো যাম মানে x টু আছে রাইটত গতিকে ফার্স্ট আমি কি করবা লাগব উইথ রেসপেক্ট টু x ডেরিভেটিভ করবা লাগব তার পাছত উইথ রেসপেক্ট টু সেকেন্ডত y আছে গতিকে উইথ রেসপেক্ট টু y ডেরিভেটিভ করলো এটো -2 পালো তার মানে আমি এটো পালো এই রাখিখিনি আমি এনেকৈ লিখব পাৰো ঠিক আছে এতে কি পালো দুটা f del x del y y x এদি আপে আগে আৰু x এদি পাছত দুইটা লতে ডেরিভেটিভ পালো কি আমি সেকেন্ড অর্ডার ডেরিভেটিভটো -2 এটা যেটো কনস্ট্যান্ট পাইছো এতে যি কোনো পয়েন্ট বহে দিয়াৰ লগে লগে আমি হেতুৱে পাবো ভ্যালু গতিকে এটোৰ আকৌ দিগদাৰি নাই এখনি আমাৰ ক্লিয়াৰ এটা এখনিত তোমালকে চাও নোট দ্যাট ইয়াতে আমি পালো ইহত দুটা ইকুৱেল পালো ঠিক আছে ডেরিভেটিভটো এটা সদায় ইকুৱেল নেকি ইহত দুটা নো এনসার টু নো তেনেহলে কিটা ইকুৱেল হ'ব আমাৰ কথা আছে কেতিয়া ইকুৱেল হ'ব x fxy আৰু fyx কেতিয়া ইকুৱেল হ'ব যদি দুইটাই কন্টিনিউয়াস হয়
ইন অপেন ডিস্ক এখন অপেন ডিস্ক বা অপেন বল বা অপেন সেট আমি যদি ডিছকাছ বল নহয় অপেন ডিস্ক বা অপেন সেট এই অপেন সেটত যদি দুইটাই কণ্টিনিউৱাছ হয় তেতিয়া ইকুৱেল হ'ব আৰু কণ্টিনিউৱাছ নহ'লে কিন্তু এইটো কণ্ডিশ্যন ছেটিছফাইড নহয় গতিকে আমাৰ নেক্সট প্ৰশ্নটো হৈছে কি এইটো হ'ব থিয়ৰেম তোমালোকক প্ৰুফটো দিয়া নাই গতিকে ইফ বোথ এফ এক্স ৱাই এণ্ড এফ ৱাই এক্স আৰ কণ্টিনিউৱাছ ইন অপেন ডিস্ক কণ্টেইনিং দি পইণ্ট সেই পইণ্টটো থাকিব লাগিব ডিস্কত তেতিয়াহ'লে সেই পইণ্টটোত ডেৰিভেটিভটো দুটাৰ ইকুৱেল থিয়ৰেমটোৰ প্ৰুফ তোমালোকক দিয়া নাই এইখিনিলৈকে জানিব লাগিব ইয়াতে প্ৰশ্ন হ'ব পাৰে তাৰপিছত আহা তুমি এইবাৰ আমি এনেকুৱা এটা এক্সাম্পল ল'লোঁ এক্স ৱাই এক্স ইনটু ই টু দি পাৱাৰ এক্স গতিকে চিম্পল তোমালোকে চাবা প্ৰডাক্ট ফাংচন প্ৰথম ফলন এক্সৰ 1 ছেকেণ্ড ফাংচনটো ই টু দি পাৱাৰ এক্স তাৰপাছত ফাৰ্ষ্ট ফাংচন লিখিছোঁ এক্স ছেকেণ্ড ফাংচনৰ ডেৰিভেটিভ ই টু দি পাৱাৰ এক্সৰ ই টু দি পাৱাৰ এক্স কিন্তু ওপৰত এক্স নাই এক্স ৱাই আছে গতিকে ইয়াৰ আকৌ পাৰ্চিয়েল ডেৰিভেটিভ উইথ ৰেচপেক্ট টু এক্স কৰি আছোঁ গতিকে উইথ ৰেচপেক্ট টু এক্স পাৰ্চিয়েল ডেৰিভেটিভ তাৰপিছত ই টু দি পাৱাৰ এক্স আহিল ই টু দি পাৱাৰ এক্স আহিল গতিকে তুমি ইয়াৰে ডেৰিভেটিভ কৰোঁতে আমি ৱাই পালোঁ এইখিনি তোমালোকে গম পালা এইটো ইকুৱেল হ'ব তাৰপাছত তোমালোকে আমাক প্ৰশ্নটো দিয়া আছে ৱাই গতিকে দিয়া আছিল এক্সটো ৰাইটত আছে প্ৰথমে আমি এক্স হৈ ল'লোঁ এইবাৰ ৱাইটো ল'ব লাগিব গতিকে ৱাই এক্স মানে ৱাই ডেল ৱাই ইয়াক ৱাই সাপেক্ষে ডেৰিভেটিভ কৰা কৰিলে এইটো ৰিজাল্ট পাম গতিকে ডেৰিভেটিভৰ প্ৰচেছটো তোমালোকে গম পালা এনেকৈ আমি এইখিনি এক্সাম্পল কৰিব লাগিব তোমালোকৰ কিতাপত দিয়া এক্সাম্পল এইখিনিৰ ভিতৰতে পৰীক্ষাত তোমালোকৰ আহিব স্ক্ৰীনশ্বট লৈ লিখি লওক কুৱেশ্যনকেইটা কৰি ল'ব লাগিব ঠিক আছে নেক্সট আৰু এটা আছে এই ধৰণে হ'লে কি হ'ব ইয়াতে হৈ ল'ব দিছে কি ডেল এক্স ডেল ৱাই ডেল জেড ডেল এক্স ডেল জেড ডেল ৱাই ইয়াতে কি দিয়া আছে কিন্তু ফাংচনটোত আমাৰ প্ৰশ্নবিলাকত দিয়া আছে জেড ইজুকেল তাৰমানে এনেকৈ দিয়া নাই জেড ইজুকেল এফ এক্স ৱাই এনেকৈ কিন্তু দিয়া নাই আমাক কেনেকৈ দিছে এফ এক্স ৱাই জেড ইজুকেল চি একেই কথা জেড ইজ এ ফাংচন অফ এক্স ফাংচন অফ ৱাই কিন্তু জেড ইজ ইমপ্লিচিট ভিতৰত সোমাই আছে গতিকে ইয়াক ইমপ্লিচিট ফাংচন বুলি ক'ম আমি ইমপ্লিচিট ফাংচন ঠিক আছে ইমপ্লিচিট ফাংচন থাকিলে কি কৰিব লাগিব আমি এটা এক্সাম্পল কৈছোঁ চোৱা ইয়াতে ইমপ্লিচিট ফাংচন থাকিলে আমি কৰিম কি এইখিনি আমি তোমালোকক কৰি দেখাই দিব পাৰোঁ এইটো ইমপ্লিচিট ফাংচন আছে গতিকে আমি কি কৰিম এক্স স্কুৱেৰ এক্স সাপেক্ষে ডেৰিভেটিভ কৰিব লাগে থ্ৰাইছ এক্স স্কুৱেৰৰ কি হ'ব 6x এইখিনি তোমালোকে জানিবা ৱাই আছে কি কনষ্টেণ্টৰ 0 তাৰপিছত জেড থাকিল জেড ইজ এ ফাংচন অফ জেড থাকিল জেড ইজ এ ফাংচন অফ এক্স ৱাই আচলতে জেড ইজ এ ফাংচন অফ এক্স ৱাই আমাৰ ইয়াতে আছে কি এফ এক্স ৱাই জেড আৰু এটা উল্লেখ দিছে আমাক জেড এক্স ডেল জেড ডেল এক্স ডেল জেড ডেল ৱাই গতিকে জেড ইজ এ ফাংচন অফ এক্স গতিকে জেডক আমি কি কৰিব লাগিব ডেৰিভেটিভ হ'ব ইয়াতে 0 নহয় কনষ্টেণ্ট নহয় তাৰমানে তো ৱাই জেড যেহেতু জেড আগৰ আমি ৱাই ডেৰিভেটিভলতে যি কৰিছিলোঁ এতিয়াও সেইটো কৰে ডেল জেড ডেল এক্স এইখিনি কাম শেষ ইফালে কনষ্টেণ্ট 0 ঠিক আছে এটাকে ডেল জেড ডেল এক্স ইজুকেল 6x টো ইফালে নিয়া মাইনাছ 6x মাইনাছ 6z গতিকে আমাৰ হ'ল কি মাইনাছ x বাই z ইমপ্লিচিট ফাংচন হ'লে একো দিগদাৰি নাই ইমপ্লিচিট ফাংচন হ'লে য'তে আছে ত'তে আমি লৈ ল'ম য'তে আছে ত'তে ডেল জেড ডেল এক্স হ'ব লেফ্ট ছাইডে আনা ডেল জেড ডেল এক্স নাটখাবিলাক ৰাইট ছাইডে নিয়া চিম্প্লিফাই কৰা ৰিজাল্টটো ওলাই যাব সেনেকৈ এইটোৰো ডেল জেড ডেল এক্স ডেল জেড ডেল ৱাই ওলাই হৈছে তোমালোকে এইখিনি কৰি চাবা এক্সাম্পল কোনকেইটা এইকেইটা এক্সাম্পল কৰি চাওঁ তোমালোকে এইখিনি একো দিগদাৰি নাই তাৰপিছত অতি দৰকাৰী কথা এটা আলোচনা কৰোঁ তোমালোকৰ কিতাপত আছে এইটো কিন্তু পৰীক্ষাত তোমালোকৰ আহিব ভেৰি ইম্পৰ্টেণ্ট PDE মানে হ'ল পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন PDE বুলি কয় পাৰ্চিয়েল ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন এইটো হিট ইকুৱেশ্যন বা ডিফিউশ্যন ইকুৱেশ্যন বুলি কয়
কি আছে ডিফিউশন ইকুৱেশ্যন ডেল টি কেপিটেল টি আমি কি চাওঁ ভেৰিয়েবল দেখছোঁ কেপিটেল টি স্মল টি আৰু এক্স এটা কনষ্টেণ্ট চি হিট ইকুৱেশ্যনটোত তিনিটা ভেৰিয়েবল আছে দেখছোঁ আমি কেপিটেল টি স্মল টি এক্স আৰু এটা কনষ্টেণ্ট চি এতিয়া কেপিটেল টি হ'ল ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু এক্স আৰু টি হ'ল ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল এতিয়া হিট ইকুৱেশ্যনটোৰ মূল কথাটো হৈছে কি যে ধৰা এডাল ৰড থিন ৰড এডাল ধৰা থিন ৰড এই ৰডডালৰ এই অ' পইণ্টটোত টাইমটো টি আৰু ডিষ্টেঞ্চটো ইয়াৰ পৰা জুখিছোঁতো ডিষ্টেঞ্চ এক্স ইজুকেল 0 আৰু যেতিয়া এই পইণ্ট পালাক টি সময়ৰ ভিতৰত এই পইণ্ট পালাক এটা মই কৈ আছোঁ কি টেম্পাৰেচাৰে আৰু ডিষ্টেঞ্চটো টি এই পইণ্টত ইয়াৰ পৰা ডিষ্টেঞ্চটো কি এক্স এতিয়া তাৰমানে এই ৰডৰ এই পইণ্টত আমি হিট দিছোঁ হিট দিয়াৰ টি সময় পাছত দেখছোঁ কি এই এক্স ডিষ্টেঞ্চত টেম্পাৰেচাৰৰ ফাংচনটো আমাক দিছে এইটো ফাংচন দিছে আমাক এইটো গতিকে টি এক্স টি এটা কি ফাংচন এটা টেম্পাৰেচাৰ ফাংচন টি টাইমৰ এক্স ডিষ্টেঞ্চত এক্সো ভেৰিয়েবল টিও ভেৰিয়েবল ঠিক আছে হ'লি এইটো হ'ল হিট ইকুৱেশ্যন এটা এক্স উইথ ৰেচপেক্ট টু এক্স ছেকেণ্ড ডেৰিভেটিভ আছে পাৰ্চিয়েল ডেৰিভেটিভ উইথ ৰেচপেক্ট টু টি ফাৰ্ষ্ট অৰ্ডাৰ আছে কনষ্টেণ্ট এটা চি আছে এইটো হ'ল আমি হিট ইকুৱেশ্যনটো চিনাকি হৈ ল'লোঁ এতিয়া তোমালোকক এটা মই এপ্লিকেশ্যন দিছোঁ হোমৱৰ্ক হিচাপে কৰিবা এইটো হোমৱৰ্ক একদম সহজ মই মাত্ৰ আলোচনা কৰিছোঁ এতিয়া টি এক্স ফাংচনটো দিছে চাওঁ এনেকৈ টি এক্স ফাংচনটোত কি দিছে ই টু দি পাৱাৰ টি এইটো দিছে আমাক কছ অফ এক্স বাই চি কনষ্টেণ্ট এক্স বাই চি গতিকে এতিয়া আমি কি কৰিব লাগিব ডেল টি ডেল কেপিটেল টি ডেল স্মল টি সাপেক্ষে টিক ডিৰাইভেটিভ কৰা ইয়াতে এইখিনি কনষ্টেণ্ট হ'ব এইখিনি ৰাখি কনষ্টেণ্ট হ'ব এইখিনি কনষ্টেণ্ট এইটো ভেৰিয়েবল তাৰপাছত যেতিয়া আমি কি কৰিম এক্স সাপেক্ষে কৰিম এক্স সাপেক্ষে কৰাৰ লগে লগে কি হ'ব এইখিনি কনষ্টেণ্ট হ'ব বাকীখিনি ভেৰিয়েবল ঠিক আছে এক্স সাপেক্ষে ছেকেণ্ড ডিৰাইভেটিভ কৰা ছেকেণ্ড ডিৰাইভেটিভ আৰু টি সাপেক্ষে ফাৰ্ষ্ট ডিৰাইভেটিভ কৰাৰ লগে লগে এইটোৰ এক নম্বৰ দিবা এক্স সাপেক্ষে কৰিলে ৱৰ্কিং ৰুলটো কি কৰিম আমি ডেল টি হৈ লওঁ ৰিজাল্টটোত এক নম্বৰ দিয়া ঠিক আছে তাৰপাছত ডেল টি ডেল এক্স হৈ লওঁ নেক্সট কি হৈ লওঁ ডেল টি ডেল স্কুৱেৰ টি ডেল এক্স স্কুৱেৰ হৈ লওঁ ওইলে যিটো ৰিজাল্ট হয় 2 নম্বৰ দিয়া এটা 1 and 2 ইমপ্লাইড এই ৰিজাল্টটো পাব লাগিব আমি এইখিনি তোমালোকৰ হোমৱৰ্ক থাকিল ভেৰি ইম্পৰ্টেণ্ট দিছ কুৱেশ্যন ইজ ইন ইয়ৰ টেক্সট বুক ঠিক আছে থেংক ইউ আজিলৈ আমি